নাই মই হ'ব কি কৈছে কৰি দিওঁ কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে এতিয়া Please. কথাটো মানে কেইজনমানক দি ব্লেকমেইল কৰিব Honorable member হৈছে 3000 দিম বুলি কৈ 1250 টকা নহয় হৈছে প্লিজ 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ আৰু এনে দম মাৰিব নালাগে ইলেকশ্যনত জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক চাহ বাগানক 5000 নিদিও বুলি কওক ইলেকশ্যনত জিকিব আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যনত আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰমানে অলপ আগতে আপুনি চবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব ইয়াতো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুজুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে না ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় দিছো না কোনে মই কৈছো আপুনি কৈছে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰলৈ উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ মেম্বাৰ প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ অলপ পুৰিছে আপোনালোকৰো স্পীচ আছে অখিল আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে চবে ক'ব পাৰে ফুলাম চব কথা কথা কিছুমান কৈ Please. এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি উন্নয়নৰ কথাটো ডাঙৰ আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে মানে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে সেইটো অৰুণোদয় ভয় দেখাই থাকিব নালাগে তাৰমানে প্লিজ আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বোলে বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে যে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক অখিল গগৈ ডাঙৰীয়া উৰুৱাই লৈ যাব আৰু অখিল গগৈ ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ প্লিজ কৰি টেক ইউৰ চাওক চিট আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক কি কাউন্টাৰ কৰিব আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল এতিয়া আমি মানুহক দিছো দিবৰ কাৰণেতো বিধানসভা মহোদয় মানে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক কামৰ হেৰি নাই আপোনালোকে আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে দিব লাগে যিমান ভোট কিনিব লাগে চব পইচা দি আছে নহয় প্লিজ অখিল গগৈ ভোটটো ডাঙৰীয়া কিনিবৰ কাৰণে আপোনাৰ টাইম ডেভেলপমেণ্টৰ কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে আৰু প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে সেইবুলে ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটোতো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেণ্ট হয় আমিতো অক্টোবৰতে কৰিব খুজিছো অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে মই হ'ব কি কৈছে কৰি দিওঁ কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে এতিয়া মানে কেইজনমানক দি ব্লেকমেইল অনাৰেবল কৰিব মেম্বাৰ হৈছে 3000 দিম বুলি কৈ 1250 টকা নহয় হৈছে প্লিজ 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে ইলেকশ্যনত জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক চাহ বাগানক 5000 নিদিও বুলি কওক ইলেকশ্যনত জিকিব ডাঙৰীয়া আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যনত আৰে
আপুনি বুজিয়ে পালে নেকি আমি যি কি হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি চবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব। ইয়াততো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুযুঁজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব ইয়াত আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে না ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় দিছো না কোনে মই কৈছো আপুনি কৈছে মানুহে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰলৈ উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ অলপ পুৰিছে আপোনালোকৰো স্পীচ আছে অখিল আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে চবে ক'ব পাৰে ফুলাম চব কথা কথা কিছুমান কৈ Please. এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি উন্নয়নৰ কথাটো ডাঙৰ আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে কৰক। নাই আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়তকৈ বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে এইটো অৰুণোদয় ভয় দেখাই থাকিব নালাগে বাৰু তাৰমানে প্লিজ আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে। অনাৰেবল মেম্বাৰ প্লিজ বোলে বিজেপি হলে অৰুণোদয় দিম এইটো নহয়। আপোনালোকৰ সময়ত ক'ব পাৰিব চব আপুনি কথা। কৈ আছে যে Please. অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় Don't বন্ধ কৰি interrupt. দিয়ে আপোনাক অখিল গগৈ ডাঙৰীয়া। উৰুৱাই লৈ যাব আৰু আপুনি অখিল বন্ধ গগৈ কৰি চাওক। ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ প্লিজ কৰি টেক ইউৰ চাওক চিট আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক কি কাউন্টাৰ কৰিব আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল এতিয়া আমি মানুহক দিছো দিবৰ কাৰণে এইটো বিধানসভা মহোদয় মানে- কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে কৰি আছে গতিকে না। এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক নহয়, কামৰ হেৰি নাই মইতো নাই আপোনালোকে আপোনালোকৰ ভাষণ